তাইৰ শৰীৰত 113টা কামোৰাৰ দাগ। এশ 50 গ্ৰাম বীৰ্য উদ্ধাৰ তাইৰ শৰীৰৰ পৰা। তাইৰ শৰীৰৰ ওপৰত 18ৰ পৰা 20 জন লোকৰ কামনা। তাইৰ চকুৰ মণিৰেও বৈ আছিল ৰঙা তেজ। শৰীৰখন ভাগি আছিল তাইৰ। চকুত পিন্ধি থকা চশমাৰ ভঙা আইনা সোমাই ৰৈছিল তাইৰ চকুহালত। বয়স আছিল তাইৰ 31 বছৰ। নাম তাইৰ মৌমিতা দেৱনাথ। দেশ কঁপাই যোৱা এক বিভৎস ঘটনা। পশ্চিমবংগৰ আৰজিকাৰ মেডিকেল কলেজৰ 31 বছৰীয়া চিকিৎসক মৌমিতা দেৱনাথক বিভৎসভাৱে কৰা হ'ল ধৰ্ষণ। কেৱল ধৰ্ষণ কৰাই নহয়, হত্যা কৰা হ'ল মৌমিতা দেৱনাথক। এটা শৰীৰত 18ৰ পৰা 20 জন পুৰুষ জঁপিয়াই পৰিল পিশাচৰ দৰে। 113টা কামোৰাৰ দাগ তাইৰ শৰীৰত। শৰীৰৰ পৰা উদ্ধাৰ 150 গ্ৰাম বীৰ্য। এক বিভৎস ঘটনা। নিৰ্ভয়া কাণ্ড সদৃশ ঘটনা সংঘটিত হ'ল পশ্চিমবংগৰ আৰজিকাৰ মেডিকেলত। এবাৰ কল্পনা কৰক, এগৰাকী স্বাস্থ্যৱান ছোৱালীক তাইৰ চকুৰ মণিৰে তেজ ওলাই আহিবলৈ কিমান সময় ধৰি ৰাখিব লাগিব। এবাৰ কল্পনা কৰক আপুনিও। এহাল সুস্থ চকুৰ মণিৰে তেজ ওলাবলৈ কিমান কষ্ট দিব লাগিব সেই চকুহালক। গৰিষ্ঠ চিকিৎসক মৌমিতা দেৱনাথক নৃশংসভাৱে হত্যা কৰা হ'ল। কিমান জোৰেৰে ডিঙি চেপি ধৰিলে মৌমিতাৰ চকুৰ মণিৰে তেজ ওলাই আহিব পাৰে। কিমান অত্যাচাৰ কৰিলে নিজৰ চশমাৰ ভগা আইনা চকুত সোমাই যাব পাৰে। কিমান বৰ্বৰভাৱে হত্যা কৰা হ'ল মৌমিতা দেৱনাথক। ধিক এই সমাজ, ধিক মানৱতা। বৃহস্পতিবাৰে নাইট ডিউটি কৰি 2 বজাত ছেমিনাৰ হলতে অলপ জিৰণি লৈছিল মৌমিতা দেৱনাথে। কিন্তু সেই মৌমিতা দেৱনাথৰ অৰ্ধনগ্ন অৱস্থাত মৃতদেহ পোৱা গ'ল শুকুৰবাৰে পুৱা। তাইৰ চুলিবোৰ ছিগি য'ত ত'ত পৰি আছিল। চকুৰ মণিৰে সোমাই গৈছিল পিন্ধি থকা চশমাযোৰৰ আইনা। ওলাই আহিছিল ঘোৰা ঘোৰে ৰঙা তেজ। ভাগি গৈছিল দুখনকৈ ভৰি। আঘাত হৈছিল 150ৰো অধিক। তাইৰ শৰীৰত কামোৰৰ চিন পোৱা গৈছিল 150ৰো অধিক। গলত চেপি ধৰাৰ চিহ্ন স্পষ্ট হৈ পৰিছিল তাইৰ মৰম লগা শৰীৰটোত। কিমান পৈশাচিক হ'ব লাগিব সেইসকল। 18ৰ পৰা 20 জন পিশাচে মিলি এনেদৰে ধৰ্ষণ কৰি হত্যা কৰিলে মৌমিতা দেৱনাথক। এই ভয়ংকৰ ধৰ্ষণ আৰু হত্যাৰ পিছতেই দেশজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতেই প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে। 78 বছৰ সম্পূৰ্ণ কৰিলে দেশে স্বাধীনতা লাভ কৰা। কিন্তু আজিও সেইখন দেশৰ নাৰী স্বাধীন নহয়, সুৰক্ষিত নহয়। স্বাধীনতা দিৱস উদযাপন কৰিলেই ঠিকেই, লালকিল্লাত ভাষণ দিলে ঠিকেই, কিন্তু দেশ যেন আজিও স্বাধীন নহ'ল। আজিও যেন মানৱতা ঘূৰি নাহিল। আজিও যেন মহিলা সুৰক্ষিত নহ'ল। পশ্চিমবংগৰ এই ঘটনাই পুনৰবাৰ উদঙাই দিলে নাৰীৰ সুৰক্ষাৰ দিশটো। মৌমিতা দেৱনাথলৈ আমাৰ ফালৰ পৰাও থাকিল শ্ৰদ্ধাঞ্জলি। Mistakes, প্ৰতিদিন লাইফ।